নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভালে আছে। প্ৰথমে এই ডিজিটেল ভক্ত ইউটিউব চেনেলৰ পৰা আপোনালোক সকলোকে ৱেলকাম জনাইছোঁ। বন্ধু বান্ধৱীসকল, অসমৰ লাখ লাখ হিতাধিকাৰীৰ বাবে ভাল খবৰ আহিছে। অসমৰ লাখ লাখ হিতাধিকাৰীৰ বাবে ভাল খবৰ আহিছে বন্ধু বান্ধৱীসকল। দুৰ্গা পূজাৰ সময়ত অসম চৰকাৰে অৰুণোদয় আঁচনিৰ ধন প্ৰদান কৰিব। 2 নম্বৰ বৃদ্ধ পেঞ্চনৰ ধনো প্ৰদান কৰিব। ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব চৰকাৰী ধন। ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব চৰকাৰী ধন। হাতত মাত্ৰ 6 দিন অপেক্ষা আৰু 6 দিন আছে। দুৰ্গা পূজাৰ সময়তে লাভ কৰিব আপোনালোকৰ চৰকাৰী ধন। অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব অহা অক্টোবৰ মাহৰ 10 তাৰিখে আৰু ৰাজ্যৰ বৃদ্ধ পেঞ্চন আঁচনিৰ ধনো লাভ কৰিব 10 অক্টোবৰ তাৰিখে। অৰ্থাৎ বৃদ্ধ আৰু অৰুণোদয় পেঞ্চন আঁচনিৰ ধন একে তাৰিখতে লাভ কৰিব। গতিকে যিসকল অৰুণোদয় হিতাধিকাৰীয়ে নাম থকাৰ পাছতো আঁচনিৰ ধন পোৱা নাই, তেখেতসকলে শীঘ্ৰে বেংকৰ লগত জড়িত থকা KYC আপডেট কৰক, অৰ্থাৎ কৰিব লাগিব। তেতিয়াহে টকা সোমাই যাব। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে অৰুণোদয় আঁচনিৰ ধন পাবলৈ হ'লে ৰেচন কাৰ্ড থাকিবই লাগিব, অৰ্থাৎ ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। চৰকাৰে দুৰ্গা পূজাৰ আগতে বা দুৰ্গা পূজাৰ সময়তে অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ একাউণ্টত জমা কৰি দিব। বৃদ্ধ পেঞ্চনৰ হিতাধিকাৰীসকলৰ একাউণ্টতো জমা হ'ব চৰকাৰী ধন। 10 অক্টোবৰ তাৰিখে আপোনাৰ বেংক একাউণ্ট চেক কৰক। যদি আপুনি ৰেচন কাৰ্ডৰ হিতাধিকাৰী হৈও অৰুণোদয় আঁচনিৰ ধন লাভ কৰা নাই, তেন্তে আবেদন কৰক, কিয়নো বৰ্তমান অৰুণোদয় আঁচনিৰ আবেদন প্ৰক্ৰিয়া চলি আছে। গতিকে যদি আপুনি ৰেচন কাৰ্ডৰ হিতাধিকাৰী হৈও অৰুণোদয় আঁচনিৰ ধন লাভ কৰা নাই, তেন্তে আবেদন কৰক, কিয়নো বৰ্তমান অৰুণোদয় আঁচনিৰ আবেদন প্ৰক্ৰিয়া সকলো অফিচতে চলি আছে। বন্ধু বান্ধৱীসকল, অসমৰ লাখ লাখ হিতাধিকাৰীৰ বাবে ভাল খবৰ আহিছে। অসমৰ লাখ লাখ হিতাধিকাৰীৰ বাবে ভাল খবৰ আহিছে বন্ধু বান্ধৱীসকল। দুৰ্গা পূজাৰ সময়ত অসম চৰকাৰে অৰুণোদয় আঁচনিৰ ধন প্ৰদান কৰিব। 2 নম্বৰ বৃদ্ধ পেঞ্চনৰ ধনো প্ৰদান কৰিব। ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব চৰকাৰী ধন। ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব চৰকাৰী ধন। হাতত মাত্ৰ 6 দিন অপেক্ষা আৰু 6 দিন আছে। দুৰ্গা পূজাৰ সময়তে লাভ কৰিব আপোনালোকৰ চৰকাৰী ধন। অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব অহা অক্টোবৰ মাহৰ 10 তাৰিখে আৰু ৰাজ্যৰ বৃদ্ধ পেঞ্চন আঁচনিৰ ধনো লাভ কৰিব 10 অক্টোবৰ তাৰিখে। অৰ্থাৎ বৃদ্ধ আৰু অৰুণোদয় পেঞ্চন আঁচনিৰ ধন একে তাৰিখতে লাভ কৰিব। গতিকে যিসকল অৰুণোদয় হিতাধিকাৰীয়ে নাম থকাৰ পাছতো আঁচনিৰ ধন পোৱা নাই, তেখেতসকলে শীঘ্ৰে বেংকৰ লগত জড়িত থকা KYC আপডেট কৰক, অৰ্থাৎ কৰিব লাগিব। তেতিয়াহে টকা সোমাই যাব। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে অৰুণোদয় আঁচনিৰ ধন পাবলৈ হ'লে ৰেচন কাৰ্ড থাকিবই লাগিব, অৰ্থাৎ ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। চৰকাৰে দুৰ্গা পূজাৰ আগতে বা দুৰ্গা পূজাৰ সময়তে অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ একাউণ্টত জমা কৰি দিব। বৃদ্ধ পেঞ্চনৰ হিতাধিকাৰীসকলৰ একাউণ্টতো জমা হ'ব চৰকাৰী ধন। 10 অক্টোবৰ তাৰিখে আপোনাৰ বেংক একাউণ্ট চেক কৰক। যদি আপুনি ৰেচন কাৰ্ডৰ হিতাধিকাৰী হৈও অৰুণোদয় আঁচনিৰ ধন লাভ কৰা নাই, তেন্তে আবেদন কৰক, কিয়নো বৰ্তমান অৰুণোদয় আঁচনিৰ আবেদন প্ৰক্ৰিয়া চলি আছে। গতিকে যদি আপুনি ৰেচন কাৰ্ডৰ হিতাধিকাৰী হৈও অৰুণোদয় আঁচনিৰ ধন লাভ কৰা নাই, তেন্তে আবেদন কৰক, কিয়নো বৰ্তমান অৰুণোদয় আঁচনিৰ আবেদন প্ৰক্ৰিয়া সকলো অফিচতে চলি আছে। ধন্যবাদ।